हेलो एवरीवन वेलकम बैक टू माय चैनल आपनालोকৰ ভালনে আমাৰো ভালেই চলি আছে আৰু আজি মই অসমীয়াতে ব্লগটো আৰম্ভ কৰিছো আসলতে মই আগতে ব্লগ ভিডিঅ'বোৰ বনাই গৈছিলো তাৰ পিছত ভয়েস ওভাৰ দিছিলো এতিয়া ভাবিছো কি মই পিছলৈ মানে ডাইৰেক্ট ভিডিঅ'তে মই কথা ক'বলৈ চেষ্টা কৰিম চাও কিমানখিনি হয় কাৰণ ময়ো মানে নতুন হয় তো মই ইমান বেছি ক্যামেৰা ফ্ৰেন্ডলি নহয় সো অকমান লাজো লাগে ডাইৰেক্ট ক'বলৈ আৰু ইয়াতে আমি অসমীয়া ফেমিলিও লগ পাইছো যে হেতৰ লগত আমি এনেকা ফুৰিব যাও তো হেতৰ লগত এটলিষ্ট গলে আমি তো অসমীয়াতে কথা ক'ব লাগিব আৰু ভিডিও তেতিয়াহে আমি বনাব পাৰিম বলক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো আৰু আজি আমি এতিয়া গৈ আছো বেবিৰ ফটোশুট আছে আৰু আপোনালোকে ফটোবোৰ চালেনে অলৰেডি মই ফটোবোৰ শেয়াৰ কৰিছো ইউটিউবত আৰু কেনেকুৱা হৈছে জনাবচোন তো ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা অকমান দূৰত আছিল 1.5 ঘণ্টা মান বাই বাস আছিল আৰু আমি কেবত গৈছিলো কাৰণে হাফ এন আৱাৰ 45 মিনিটছ মানত আমি পাই গৈছো তো ইয়া আমি আহি পালো আৰু তেখেতে ধুনিয়াকে নিজৰ ঘৰতে কিচেনতে এটা সৰুকে সেটআপ কৰিছে বাট তেখেত বহুত বেছি প্ৰফেশনাল আছিল আৰু এতিয়া তেখেতে পুৰা ফটোশুট কৰাবলৈ ষ্টাৰ্ট কৰিছে আৰু প্ৰথমতে বেবিক এখন নৰমাল কাপোৰেৰে ধুনিয়াকে ৰেপিং কৰিছে তাৰ পিছত তাৰ ওপৰত যিবোৰ থিম ওয়াইজ কাপোৰ থাকে সেইবোৰ পিন্ধাই যাব আৰু তেখেতে আমাক কিছুমান ইনস্ট্ৰাকচন দিছিলে যেতিয়া বেবিৰ ফটোশুট কৰাৰ 2 ঘণ্টা মান আগলৈকে আমাক একো খুৱাব মানা কৰিছিলে যেন ফটোশুট কৰাৰ আগত বেবিক আমি কিবা খুৱাইলো আৰু তাৰ পিছত মানে গাখীৰ খুৱাইলো আৰু তাৰ পিছত যেন বেবি ধুনিয়াকে শুই যাব পাৰে আৰু তেনেকৈ আমি কৰিলো আৰু অকমান এইখিনি ফটোবোৰ মই ভিডিও আকাৰে ৰাখিলো যেনেকৈ পজবোৰ আমি কেনেকৈ দিছিলো আৰু বহুত ধুনিয়াকে তেখেতে কোঅপাৰেট কৰিছে আমাৰ বেবিও কোঅপাৰেট কৰিছে আৰু আমি বেবিৰ নামটো আপোনালোকে চাগে গম পাইছে আমি ঘৰত বেবিক আয়ান বুলি মাতো আৰু অফিশিয়াল নামটো হয় হাৰভিক আৰু আয়ান বুলি যেতিয়া মই প্ৰেগনেন্ট আছিলো 6 মান্থ মানত তেতিয়া গম পাইছিলো যে বেবি বয় হয় তেতিয়া মই আয়ান বুলি মাতি থাকিলো আৰু কেনেকুৱা লাগিছে জনাব আৰু ইয়া ধুনিয়াকে তেখেতে এতিয়া বাকি ফটোবোৰ কৰি আছে আৰু ইমান ধুনিয়াকে তেখেতে ডিটেইলছত কৰিছে নহয় মানে আঙুলিবোৰ এটা এটা কৰি উলিয়াই দিছে কাপোৰৰ মাজৰ পৰা বহুত ভাল লাগিলে ইয়া লাষ্ট শট আছিল আৰু তেখেতৰ লগত দুটামান সেলফি কৰি আমি ঘৰলৈকে গুচি আহিলো আৰু ভিডিওটো কেনেকুৱা লাগিল আপোনালোকে জনাব ঠিক আছে বাৰু আগলৈ লগ পোৱাৰ